17 তাৰিখে ভাবিছোঁ আমি সৰ্বধৰ্ম প্ৰাৰ্থনা আৰম্ভ কৰিব আগবেলাই। তাৰপিছত যিমানখিনি আৰু 18 তাৰিখে গধূলিলৈ সাংস্কৃতিক অনুষ্ঠান। তাৰ বাহিৰে 17 তাৰিখে দিনটো আৰু 18 তাৰিখে দিনটো যিসকলে যেনেকৈ বিচাৰে নাগাৰা নাম বা অন্য ধৰণৰ নাম প্ৰসংগ, অন্য ধৰণৰ কিবা তেওঁলোকৰ নিজৰ পৰা কৰিব বিচৰা কিবা অনুষ্ঠান তেওঁলোকে আহি পেলাই ইয়াত কৰিব পাৰিব নিজৰ ফালৰ পৰা। আৰু 19 তাৰিখে ৰাতিপুৱা আগবেলা একদম ৰাতিপুৱাৰ পৰা ইয়াত আসন স্থাপন কৰিব। আসন স্থাপন কৰি পেলাই তাত ভাগৱত পাঠ হ'ব দিনটো, আৰু গধূলিলৈ এভাগ ভাওনা হ'ব। সেইটো 19 তাৰিখে সামৰণি আৰু এনেদৰে। গতিকে সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ, আৰু যিসকলে বিচাৰে তেওঁলোকে ইচ্ছুক, যিয়ে জুবিনৰ কাৰণে কিবা এটা কৰিব বিচাৰে তেওঁলোক আহিব পাৰিব, ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, সহায় সহযোগিতা আগবঢ়াব পাৰিব। আৰু সাংস্কৃতিক অনুষ্ঠানটো আমি ভাবিছোঁ যেনেকৈ বিচাৰে আমাৰ সাংস্কৃতিক জগতখনৰ সৈতে জড়িত সকলো বা যিসকলে কিবা এটা কৰিব বিচাৰে জুবিনৰ কাৰণে আহি এখন মুকলি মঞ্চৰ নিচিনাকৈ থাকিব আৰু তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু সেই আৰু সময় সীমিত, গতিকে গোটেই দিন ৰাতিটো কৰি থাকিব নোৱাৰি, আৰু দিনৰ ভাগত ৰাতিৰ এটা সময়লৈকেহে কৰিব পৰা যাব। এতিয়া গোটেই নিশাটো কৰোঁ বুলি ভাবিলেও সেইটো অসুবিধাও হ'ব। সেইমতে ব্যৱস্থা এটা কৰিব লাগিব। আৰু 3দিনীয়া কাৰ্যসূচী সেয়াই এতিয়া আলোচনা হ'ল, আৰু সভা এখন সৰুকৈ অনুষ্ঠিত কৰি সেয়াই মীমাংসা কৰা হ'ল। নাই, তেনেকুৱা কথা নাই। সকলোৱে বিশিষ্ট ইয়াত জুবিনৰ ওচৰলৈ যি আহে সকলো বিশিষ্ট। তাত আৰু বিশিষ্ট বুলি বেলেগকৈ কথা নাই। মৰমত আহিব, সকলোৱে আগ্ৰহ হেঁপাহেৰে আহে, শ্ৰদ্ধা ভক্তি লৈ আহে, গতিকে সকলো বিশিষ্ট। আয়োজন মানে আচলতে তেনেকৈ ইমান কথাটো আমি ভবা নাছিলোঁ। দুটা সামাজিক সাংস্কৃতিক মঞ্চ অনুষ্ঠান তেওঁলোকে মহিলাৰ অনুষ্ঠান, দুটা অগ্ৰগামিনী সামাজিক সাংস্কৃতিক মঞ্চ আৰু শংখধ্বনি, তেওঁলোকে মিলি পেলাই কথা আলোচনা কৰিলে। তাৰপিছত আমাৰ লগত যোগাযোগ কৰিলে, আগবাঢ়ি আহিলে। তেওঁলোকে ভাবিলে যে 3দিনীয়াকৈ সেই দিনটোৰ কাৰণে কিবা এটা ইয়াত প্ৰাৰ্থনা বা অন্য সাংস্কৃতিক জুবিন যিহেতু এখন জগতৰ সৈতে জড়িত, গতিকে তেনেকুৱা ধৰণৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান ধৰণে কৰি পেলাই তেওঁৰ প্ৰতি আৰু সেই দিন 3টা দিন তেওঁলোকে কিবা এটা কৰিব। তাৰপিছত যোগাযোগ হ'ল। আমিও ভাবিলোঁ যে যিহেতু জুবিন ক্ষেত্ৰ যিসকলে চোৱা চিতা কৰিব, গোটেই এখন কমিটি আছে, তেওঁলোকৰ লগত আমি কথা পাতিব লাগিব। জুবিন ফেন ক্লাব সদায় আমাৰ লগত আছে, তেওঁলোকে বহুত আগভাগ লৈ সকলোখিনি কাম আগবঢ়াই নিয়ে, গতিকে তেওঁলোক জড়িত হৈ পৰিল ইয়াত। এতিয়া ইয়াত অকণমান মেৰামতিৰ কাম আছে, কাৰণ বৰষুণৰ দিন যে অলপ ফ্ল'ৰিংবোৰ বেয়া হৈ গৈছে। সিফালৰ যিটো পেণ্ডেল আছে এইটো নহয়, এইটো ঠিকে আছে বাৰু। সেইখিনি অকণমান মেৰামতিৰ কাম অলপ কৰিব লাগিব। সেইকাৰণে আমি প্ৰশাসনৰ লগত তেওঁলোকে যোগাযোগ কৰিব, সেইখিনি তেওঁলোকৰ পৰা সহায় বিচাৰিব। সেয়ে প্ৰশাসনৰ লগতো এতিয়া যোগাযোগ কৰিব, সেই কথাই প্ৰথমতেই তেওঁলোকৰ লগতেই যোগাযোগ কৰিব, কাৰণ অনুমতিৰটো কথা আছে, আৰু অলপ তেওঁলোকৰ সহায়ো লাগিব, কাৰণ অকণমান এই তলৰ পৰা ফ্ল'ৰিংটো বেয়া হৈছে। এতিয়া যিহেতু খুব বৰষুণৰ সময়টো কোবালবোৰ মানে ঢল আহে ইয়াতো, আৰু বহুদিন হৈ গ'ল কাৰণে কাঠৰ আছিলে ন, সিফালৰ কাঠৰ এইবোৰ ফ্ল'ৰিংটো অকণমান পচি, এইখন ভাল, এইখনত একো হোৱা নাই, কাৰণ এইটো স্থায়ীভাৱে কৰা নিচিনাকৈ কৰিছে। তাত অকণমান অসুবিধা হৈ আছে, সেইখিনি অকণমান মেৰামতি কৰি ল'ব লাগিব অনুষ্ঠানটো কৰাৰ আগতে।